নমস্কাৰ বন্ধুসকল, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ কলংপুৰ অঞ্চলত। প্ৰাকৃতিক মনোমোহা দৃশ্য গাইজ বন্ধুসকল, আপোনালোকে দেখিবলৈ পাব। ইয়াতে প্ৰাকৃতিক মনোমোহা দৃশ্য একদম চবফালে আপোনালোকে ফল মূলৰ গছ দেখা পাব আৰু ওখ ওখ পাহাৰ। কোনো আপুনি ইয়াতে প্ৰদূষণো সেনেকুৱাকৈ পৰিৱেশ নাপায়। প্ৰাকৃতিক মনোমোহাৰ দৃশ্য ইয়াতে যান্ত্ৰিকতাৰ মাজত শান্তিময় পৃথিৱী গাইজ আপোনালোকে দেখিবলৈ পাব। চবফালে একদম তামোলৰ বাগান, ধুনীয়া পৰিৱেশ একদম। এখন গাঁওখনি বা অঞ্চল বহুত পিছপৰা বুলি ক'ব লাগিব, কাৰণ ইয়াতে বিদ্যুৎ হওক অলপমান অহা যোৱাবিলাক কৰি থাকিলে অসুবিধা হয় বিদ্যুৎ ক্ষেত্ৰত। আৰু আপোনালোকৰ যোগাযোগৰ কাৰণে আপোনাৰ নেটৱৰ্ক হওক, আপোনাৰ টাৱাৰ সেনেকুৱাকৈ নাপায়, অলপমান কষ্টদায়ক হয়। আৰু পথ চোৱাবিলাক আপোনাৰ কেঁচা পথ হ'লেও মানুহখিনি বহুত মানে সজাগতা আছে। আৰু আপোনালোকে ৰাস্তা কাষে আহিলে দেখা পাব এয়া ইউজ মি বুলি লিখা আছে ডাষ্টবিন। ইয়াতে আপোনালোকে এই ইউজ কৰিব দিছে, ডাষ্টবিন লগাই থৈ দিয়া আছে। সেনেকুৱা পৰিৱেশ বিভিন্ন প্ৰান্তত আমি খুব কমকৈ দেখিবলৈ পোৱা যায় বন্ধুসকল। ইয়াতে আপোনালোকে চকলেটৰ বাকল বা চিপছৰ বাকল এটাও দেখিবলৈ নাপায়। গোটেই সেউজীয়া পৰিৱেশ চাফ চিকুণকৈ ৰখা আছে ইয়াতে বন্ধুসকল। এই অঞ্চলটো আপোনাৰ কি কয়, মেঘালয় আৰু অসম সীমান্ত অঞ্চল হয়। ইয়াতে সম্পূৰ্ণ কাৰ্বি জনবসতি অঞ্চল, সম্পূৰ্ণ একদম ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই কাৰ্বি জনগোষ্ঠী বসবাস কৰে। পাহাৰ ওখ পাহাৰ আছে আপোনাৰ, আৰু এইফালে ধাননি আছে আৰু এইফালে চাওক আপোনালোকে খেৰীৰ ডিংঘৰ। এয়া পথাৰৰ কিনাৰত ধুনীয়াকৈ খেৰীৰ ডিংঘৰ আছে বন্ধুসকল। সেয়া চাওক আপোনালোকে দেখিবলৈ পাব। এয়া মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ওখ পাহাৰৰ একদম মানে ঝুম খেতি, আৰু তাতে ঝুম খেতিৰ মাজে আপোনাৰ লবৰ খেতি কৰি দিছে। তামোল, লবৰ, কল সেনেকুৱা বিভিন্ন ধৰণৰ খেতি, যিহেতুকে যোৱা সম্ভৱ নহয়। সেই ধুনীয়া আৰৰ খেতি ওখ পাহাৰত। বন্ধুসকল, মই আহি ধুনীয়া এখনি ডিংঘৰ পালোঁ। ডিংঘৰ ধুনীয়াকৈ পালোঁ। ইয়াতে খেতিৰ সময়ত চাগে ইয়াতে ৰ'দৰ পৰা আৰু বৰষুণৰ পৰা বাচিবলৈ ইয়াতে অলপ জিৰণি লয়, আৰু ভাত পানী চাগে খাই ইয়াতে অলপ বিভিন্ন চাহ পানী এইবিলাক খাই ইয়াতে ধুনীয়া ডিংঘৰ। ইয়াতে অলপ বহি ল'লোঁ, ময়ো অলপ জিৰালোঁ, আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ অলপ এই মনোমোহা দৃশ্যবোৰ। তো বন্ধুসকল আপোনালোকে চাই থাকক। আহি থাকোঁতে আকৌ ইণ্টাৰেষ্টিং এটা বহুত বস্তু দেখা পাই গ'লোঁ। সেয়া এবিধ গছ হয়, গছ এয়া ধূনা বনাই। যিটো ধূনা আমাৰ বজাৰত যদি বিক্ৰী হয়, আমি যেতিয়া গধূলি ধূপ ধূনা জ্বলাওঁ, এই ধূনা গছটো এয়া আমাৰ ধূনা গছ। আপোনালোকক ওচৰৰ পৰা যাই পেলাই দেখাম ধূনা কেনেকৈ ওলায়। তো বন্ধুসকল, এয়া ধূনা গছ, এয়া ধূনা ওলাই আছে। আপোনালোকে দেখিবলৈ পাব, এয়া ধূনা, এইবিলাক আপোনাৰ ধূনা হয়। এই ধূনা এইবিলাক মানুহে কাটি থৈছে চাগে, এইটো বেছিকৈ ল'লে আকৌ গালি পাৰিব। আপোনালোক দুখাবৰ কাৰণে মই অকণমান লৈ দিলোঁ। ধূনা গছ এয়া আমাৰ পূজাই হওক বা গধূলি আমি ধূনা জ্বলাওঁ, এয়া ধূনাইদি এই ধূনাই ব্যৱহাৰ কৰা হয়। ধূনা গছটো আপোনালোকক দেখালোঁ। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। এনেকুৱা বস্তুবিলাক আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে আগুৱাই যাবৰ কাৰণে মোক অলপ ছাপোৰ্ট কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি দিব, আৰু চেনেলত নতুনকৈ আহিছে যদি চেষ্টা কৰি ল'ব চেনেলটো, আৰু বেল আইকনটো বজাই দিব। ৰাস্তা দেখা পালোঁ, এই ৰাস্তা চাওক ইমান জৰাজীৰ্ণ ৰাস্তা। এই পথছোৱাইদি এই ৰাস্তা দি দৈনিক অহা যোৱা কৰে। চাওক আপোনালোকে গাড়ীৰ যিটো চিহ্ন আপোনালোকে দেখিবলৈ পাইছে। চাওক কেনেকুৱা জেগা, আৰু বাৰিষা কালত কিমান কষ্টদায়ক হ'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে, নিজে ভাবিব পাৰিছে। তো চাওক আপোনালোকে, আৰু ইফালে গাঁও আছে এখন, সেই গাঁৱলৈ অহা যোৱা ৰাস্তা, দৈনিক অহা যোৱা কৰা ৰাস্তাত এনেকুৱা এটা ৰাস্তা পৰিৱেশ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, দেখিবলৈ পাইছে আপোনালোকে। এতিয়া ধুনীয়া এখন তামোলৰ বাৰী দেখা পালোঁ। ধুনীয়াকৈ চাফ চিকুণকৈ ৰখা আছে তামোলৰ বাৰীখন। আপোনালোকে দেখিবলৈ পাইছে, ধুনীয়াকৈ চাফাকৈ ৰখা আছে তামোলৰ বাগান। ইমান ধুনীয়াকৈ ৰখাটো আমাৰ কাৰণে অসম্ভৱ, কিন্তু ইহঁতৰ কাৰণে ধুনীয়া। এইবিলাকে কাম ৰখাই ইয়াতে বাগানবিলাক ধুনীয়া চাফ চিকুণ কৰা যায়। আৰু
এটা কথা লক্ষ্য কৰক বন্ধুসকল, এয়া চাওক ধুনীয়া দং বৈ যাই আছে নৈ ধুনীয়াকৈ পানীবিলাক বৈ আছে, ধুনীয়াকৈ ওখ শিলৰ পৰা বৈ যাই আছে। ধুনীয়া এটা দৃশ্য, ধুনীয়া এটা পৰিৱেশ হৈ আছে, সৃষ্টি হৈ আছে ইয়াত ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা দৃশ্য। বন্ধুসকল আপোনালোকে চাওক আৰু মনোৰঞ্জন কৰক। মেঘালয় অঞ্চলত সেয়া অসম মেঘালয় সীমান্ত যিহেতুকে মই উপস্থিত আছোঁ, আপোনালোকে দেখিবলৈ পাব সেয়া কুঁৱলী একদম পৰা আৰম্ভ হৈ গ'ল আৰু লাহেকৈ ঠাণ্ডাও বেছি হৈছে আৰু লাহেকৈ ইয়াতে ঠাণ্ডাও ৰাতিপুৱা সময়ত বেছিকৈ ঠাণ্ডা অনুভৱ কৰিবলৈ পাইছোঁ। ধুনীয়া সতেজ মধুৰাম আপোনালোকে দেখিবলৈ পাইছে, ধুনীয়াকৈ মধুৰাম লাগি আছে একদম। আপোনালোকে মই খাই চাওঁ কেনেকুৱা হয় সোৱাদটো আপোনালোকক জনাম। একদম মজা বন্ধুসকল। তো বন্ধুসকল এতিয়া কমলা ছিজন আহি আছে লাহেকৈ, আপোনালোক কমলা ছিজন এতিয়া আহি আছে। চ' মোৰ পিছফালে কমলা গছ আছে ঘৰৰ বাৰীত, ৰাস্তাৰ ওচৰতে ধুনীয়া কমলা লাগি আছে। চাওক আপোনালোকে ধুনীয়া কমলা লাগি আছে, দুই এটা লাগি আছে কম বাৰু, ৰাস্তাৰ ওচৰতে ঘৰত খাব পৰাকৈ আছে এনেকুৱাকৈ। আৰু শুনিছোঁ এঘৰৰ আৰু মানে বেলেগত ডাঙৰকৈ কমলা বাগান আছে বুলি শুনিছোঁ, কিন্তু এতিয়ালৈকে মই দেখা নাই বা যোৱা নাই। যাম এদিন আপোনালোকক নিশ্চয় দুখাম। এয়া সাঁচি গছ, আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তত সাঁচি গছৰ বাগান দেখুওৱা হয়। এইখিনি গছতে ইমান চাইজৰ গছতে মানে মাল ধৰা বুলি কয়, কিন্তু আমাৰ ইমান ডাঙৰ হৈ গ'ল সাঁচি গছ, কিন্তু এতিয়ালৈকে ইয়াতে মাল ধৰা নাই। আৰু আমাৰ এইফালে এই অঞ্চলত প্ৰত্যেকৰ ঘৰতে এই সাঁচি গছ দুই এডালকৈ দেখিবলৈ পোৱা যায়, কিন্তু ইয়াত সেই মাল ধৰা বোলে কথাটো মানে ইয়াত নাই, সেনেকুৱা মাল নধৰে এইবিলাক সাঁচি গছত। তো অসমৰ বিভিন্ন প্ৰান্তত উজনি অসমত, বিশেষকৈ উজনি অসমত, আমাৰ অসমৰ উজনি অসমত প্ৰায় সেনেকুৱা ডাঙৰ সাঁচি বাৰী দেখিবলৈ পোৱা যায়। আৰু সাঁচি গছবিলাকত কম চাইজতে আপোনাৰ মাল ধৰা বুলি কয়, কিন্তু আমাৰ এই অঞ্চলত সাঁচি গছত এতিয়ালৈকে মানে মাল নধৰে, এনেকুৱা ইমান ডাঙৰ হৈ গ'ল সাঁচি গছবিলাক। ভিডিঅ'টো কেনেকৈ লাগিলে জনাব, কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে লাইক এটা মাৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইমানতে কয় আজি ভিডিঅ'টো মতে সামৰিছোঁ। ধন্যবাদ, সেৱা।